নমস্কাৰ অসমবাসী এন ডেকা ইউটিউব চেনেলত স্বাগত জনালোঁ আপোনালোকৰ থাৰ্মেল টাইটেল দেখি গম পাইছে আজি মানে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ যাইছে আজিৰ পৰা মানে 2 বছৰ আগতে গৈছিলোঁ মানে শংকৰদেৱৰ লাষ্ট সত্ৰ যিখন পাটবখী সত্ৰ আৰু এইবাৰ মানে আপোনাৰ নতুন ৰূপত ব্যতিক্ৰম ৰূপত মানে সজাই তুলিছে এইখন সত্ৰখন আৰু সেইকাৰণে ভাবিছোঁ আজি মানে সেইখন সত্ৰত যাই আপোনালোকক সকলোখিনি দেখাম মানে আৰু আপোনালোকে একদম শেষলৈ চাওক প্লিজ ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট কাষত থকা বেল আইকন টিপি অন কৰা বলতে ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ ফ্ৰেণ্ডছ চালোঁ দেই দেখছিনে আপোনাৰ বতৰটো কেনেকুৱা হৈছে তথাপি যোৱা মানুহ যাব লাগিব আৰু আপোনালোকক দেখাব লাগিব আপোনালোকে ছাপোৰ্ট কৰিব মানে ফ্ৰেণ্ডছ আৰু পাটবখীত আপোনাৰ 4জন গুৰু শংকৰদেৱ মাধৱদেৱ দামোদৰদেৱ আৰু হৰিদেৱ এই 4জন গুৰু মানে আপোনাৰ মিলিত হৈছিলে চ' আপোনাৰ যিখন সত্ৰত যাম মানে এইখন সত্ৰ মানে আপোনাৰ মানে বহুত ধুনীয়া এটা আটক ধুনীয়াকৈ মানে সজাই ৰাখিছে আৰু সেইকাৰণে ভাবিছোঁ বহুত দিন আগৰ পৰা যাম বুলি প্লেনিং কৰি আছিলোঁ আজি মানে ফাইনেলি মানে সেই সত্ৰখনত যাই আপোনালোকক দেখাম আৰু ধুনীয়াকৈ দেখাম আৰু আপোনালোকে চাই থাকিব আৰু আগৰ ভিতৰত চাব গোটেইখিনি ধুনীয়াকৈ জনোৱা আছিলে তো আজি মানে যাম এতিয়া বাইক চাইকেলত ধুনীয়াকৈ যাম আৰু সত্ৰখন মানে লাষ্ট টাইমত প্ৰতিষ্ঠা কৰি আপোনাৰ গুচি গৈছিল কোৰ্ট বিহাৰত তাতেতো ইহল্য সম্পাদন কৰিছিল সকলোৱে জানে আপোনালোকে তো মধুপুৰ সত্ৰ পিনে তো আপোনাৰ এতিয়া মানে যাওঁ আৰু দেৰি নাই তো জলদি যাব লাগে আৰু মানে চাই থাকিব আৰু আপোনাৰ মানে আহি পাটবখী পালোঁ আৰু শংকৰদেৱৰ এইডাল মানে গাঁৱত দেখছে এইডাল তেতিয়াই মানে ৰোৱা আৰু আজিও মানে আছে আপোনাৰ আৰু এইফালে দেখিছেনে ৰেইনকোট লৈ আছোঁ আৰু মস্ত বৰষুণ আহিছে আপোনাৰ গতিকে এতিয়া যিকাৰণে যাওক মানে একদম এখিনি সোমাইলোঁ ৰ'ব সেই বেগটোৰ ভিতৰত গোটেইখিনি সোমাইলে একদম যাই আছোঁ আগৰ পিনে শংকৰ থানে পৰা আহিছে অঁ নাম চলি আছিল নেকি অঁ ঠিক আছে দিয়ক ঠিক আছে আৰু এতিয়া মানে ভিতৰৰ লগত যাই আছোঁ থানখনৰ ভিতৰৰ লগত যাই আছোঁ আপোনাৰ চাই থাকিব শ্ৰীমন্ত শংকৰৰ থান পাটবখী এতিয়া ভিতৰৰ লগত যাই আছোঁ ৰ'ব আৰু আজিৰ পৰা যেতিয়া 2 বছৰ আগত আহিছিলোঁ এতিয়া মানে পূৰা ডেভেলপ হৈছে আল্টিমেট একদম ভাল লাগিছে চাওক যিখন মানে শংকৰদেৱে লাষ্ট মানে এইখন সত্ৰ আছিল 18 বছৰ 6 মাহ আছিল ইয়াতে আৰু এতিয়া 2 বছৰ আগত আৰু 2 বছৰ পাছত যদি ভিডিঅ'টো আহিছে কেনেকুৱা পাইছে চাওক পূৰা ব্যতিক্ৰম দেখিছে আপোনাৰ এতিয়া যাই আছোঁ চাই থাকিব আৰু বছৰ আগত মানে আহিছোঁ তেতিয়াতো নৰ্মেল আছিল কিন্তু এতিয়া বহুত ডেভেলপ হৈছে এখেতক লগ পাইছিলোঁ তো আজি মনত আছে মই দেখা পাই ঠিক আছে অঁ অঁ দে ঠিক আৰু এটি মেইন মানে আপোনাৰ য'ত শংকৰদেৱ গুৰু আসন আৰু এইফালে দেখছেনে সুন্দৰকৈ বনাই আছে চ' আপোনালোকক দেখাবলৈ আহিলোঁ আৰু ধুনীয়া লগা আছে আপোনাৰ চাওক আপোনাৰ অতি সুন্দৰ আৰু দাদাসকলে বনাই আছে দাদা বনাই আছে ন আপুনি ক'ৰ পৰা আহিছে মঙলদৈৰ পৰা বনাই আছে আমাৰ মানে শংকৰদেৱৰ লাষ্ট সত্ৰ এইখন চ' একদম পাটবখীত চ' কেনেকুৱা মানে হৈছে কেইবছৰমান লাগিলে এবছৰতে মানে কমপ্লিট হয় অঁ এনেকৈ বনাই আছে এতিয়া লাষ্ট কি বনাব ইটো এটা আছে মানে জগমোহন ঘৰ বুলি কয় সৰুকে নামঘৰ হ'ব নামঘৰ হয়তো লাষ্ট আছে বাকীখিনি প্ৰায় ক্লিয়াৰ হৈছে আৰু অঁ ঠিক আছে ধন্যবাদ দাদা সুন্দৰকৈ কৰক আৰু ঠিক আছে আৰু এইফালে আপোনাৰ সকলোখিনি হ'ব তেতিয়া আপোনাৰ লিখিব সুন্দৰ সুন্দৰ ব্ৰজাৱলী ভাষাৰ সকলোখিনি ভাল লগা হ'ব তেতিয়া আৰু এতিয়া মানে যাই আছোঁ একদম আগৰ পিনে আৰু এই যিটো মানে কালিন্দীয়াত বাসগৃহ তাতে মানে মই দেখাইছিলোঁ আপোনাক এতিয়া মানে ধুনীয়া মানে ব্যতিক্ৰম ৰূপত মানে সজাইছে এতিয়া ভাল লাগছে এইফালে চাওক এইফালে এটি আৰু এইফালে কালিন্দীয়াত বাসগৃহ এখন বতৰ এনেকুৱা বতৰতে আহিছোঁ আপোনাক দেখাবলৈ আৰু এতিয়া ভিতৰ ভাগতে দেখাই দি আছোঁ একবাৰ এয়া চাওক আৰু এইখন কালিন্দীয়াৰ বিচনাখন এইফালে চাওক সুন্দৰ মানে সকলোখিনি ভাল লাগছে আৰু আপোনাৰ আৰু কালাৰ চালাৰ কৰিব আছে ভাল লগা হ'ব আমাৰ বেলবাৰ পৰা ঠিক বেছি দূৰ নহয় আপোনাৰ পাটবখীতে ইমান ধুনীয়া শংকৰদেৱৰ যিখন মানে লাষ্ট সত্ৰ এই সত্ৰখন ইমান ধুনীয়াকৈ মানে আজি ইয়াত বনাইছে সঁচাকৈ ক'ব লাগিব চাওকচোন ইমান সুন্দৰকৈ বনাইছে চ' দেখাইছোঁ আপোনাৰ সকলোখিনি পৰিৱেশ আৰু ওপৰত কাম চলি আছে আৰু ভাল হ'ব আৰু আপোনালোকে আহিব একদম সকলে আৰু এতিয়া দেখিছেনে এই চাইডে দ চাইডে হ'ল আৰু এটি মেইন আৰু ইয়াৰ আগত যেতিয়া মই আহিছিলোঁ তেতিয়া মানে গুৰুজনাই গা ধোৱা শিল ৰখা আছিলে আৰু আপোনাৰ এতিয়া অলপ মানে বনাইছে সুন্দৰ লাগছে আৰু এতিয়া ইয়াৰ ভিতৰত আহিছোঁ অঁ তো এজন খুৰা আহিছে ইয়াৰে আমাৰ মই ইয়াতে কাম কৰি আছোঁ অঁ চ' আজি লাগ পাই ভাল লাগিল খুৰাকো তাৰমানে কি মই ফাৰ্ষ্টৰ পৰা অপেনিঙৰ পৰা কৰি আছোঁ আৰু অঁ ক'ত কি আছে মানুহখিনি আৰু আহিলে ক'লে আৰু মই কৈ দিওঁ আচ্ছা আৰু এইফালে শ্ৰীমন্ত শংকৰদেৱ সংগ্ৰহালয় পাটবখী সত্ৰ ইয়াত সকলোখিনি আছে আমাৰ ইয়াৰে অঁ যিবিলাক আমি আগতে দেখিছোঁ 2 বছৰ আগত যেতিয়া ভিডিঅ' বনাইছিলোঁ তেতিয়া এখেতকো লগ পাইছিলোঁ আৰু এতিয়া বৰ্তমান এই বস্তুবোৰ সংৰক্ষিত কৰি দেখিছে এখেতসকলে আৰু ইফালে দেখিছেনে সকলোবোৰ আছে আহকচোন আহোম ৰজাই দিয়া এই শৰাই আহোম ৰজাই দিয়া দেখিছেনে আপোনাৰ আহোমৰ ৰজা পদাৰ্থ সিংহ আৰু এই দেউলত গোসাঁই ঘৰৰ দোলা আছে আচ্ছা পিতলৰ হা
পুৰণি এইখন মিউজিয়ামত ৰখা থৈ দিয়া চিনেমাপত্ৰ ৰখা হৈছে আৰু এই ভাওনাৰ সময়ত সেইবোৰ এইবিলাক মানে কাঠৰ মুখা ভাওনা কৰিছিল তেওঁলোকে অঁ মুখা ভাওনা কৰিছিল অংকীয়া নাট নাটত ব্যৱহাৰ কৰিছিল এইফালে দেখিছেনে আপোনালোকে চ' এই সকলোবোৰ আছে আপোনাৰ গৰু পক্ষীৰ মুখা আছে বন পক্ষীৰ মুখা আছে ৰাৱণৰ মুখা ৰাৱণৰ আছে তেওঁ ভাওনা কৰিছিল ন আৰু এইবিলাক আৰু তেওঁৰ শাস্ত্ৰত থোৱা বাকচবিলাক আছিল পুথিবিলাক ইয়াত আছিল এইটো তামাত টেমা আছিল এইটো পিতলৰ এইটো কাঠৰ ইয়াত গুণমালাখন আছিল হাতী মাৰি ভুলুকাত ধৰক এইখিনি সজ্জা সম্ভাৰৰ তোলা নৰনাৰায়ণ ৰজাই দিয়া আছিল কিন্তু এই তুলিলেপ গাৰু এই মানে এতিয়া কাপোৰখিনি বেয়া হৈ গৈছে তোলাখিনি আছে তোলাখিনি আছে এনেকৈ ৰাখি থোৱা গৈছে আৰু এইটো ইয়াত আগত দধি মথন হৈছিল এইটো দধি মথনৰ পুৰণি সূতা আছিল এফালাহে আছিল এশচৰীয়া ইয়াতে মাহ প্ৰসাদ বুজিছিল তেওঁলোকে এইটো পিতল চৰীয়া এইবিলাক মানে পিছতহে অহা আছিল এইবিলাকহে ব্যৱহাৰ পুৰণি অতি পুৰণি লোহাৰ গছা আৰু এই তেওঁৰ শাস্ত্ৰখিনি 14 শাস্ত্ৰ 18 ওপৰত গৈছিল প্ৰথম খণ্ড ভাগৱত আদ্যা দশম নিমি নম সিদ্ধান্তবাদ পত্নী প্ৰসাদ নাটক কালীয়দগত নাটক ৰুক্মিণীহৰণ নাটক আৰু এখন গুণমালাখন এই সকলোবোৰ এনেকৈ সুন্দৰকৈ সংৰক্ষণ কৰিছে আপোনালোকে অৰিজিনেল সাঁচি পাতখিনি আমাৰ এই লালৰ ভিতৰত এতিয়া সুৰক্ষণ কৰি দিয়া অলপ নৰম হৈছে পুৰণি হৈছে পাতবিলাক আৰু তাৰে বেলাই তাতে তেওঁৰ হাতৰ আখৰবিলাক তাতে ফটো কৰি স্কেন কৰি শংকৰদেৱৰ হাতৰ আখৰ কেনেকুৱা আছিলে এনেকুৱা মানে চাওক চ' ইয়াৰ ভিতৰত আছে আৰু ভাল ঘোষা এখন আছে কীৰ্তন ঘোষাখন চ' এইফালে কেলিগোপাল ছয়খন নাটক ভক্তিৰত্ন বুলি মাধৱদেৱ গুৰুজনা কংসবধ ৰামচৰণ ঠাকুৰৰ সামন্ত হৰণ দেউতাই ঠাকুৰ আচ্ছা মানে আপোনাৰ এই সকলোবোৰ দেখি ভাল লাগিল আৰু এই মিউজিয়ামতো সুন্দৰকৈ ৰাখিছে যে আপোনাৰ 2 বছৰ আগত কেনেকুৱা আছিল আৰু 2 বছৰ পাছত এতিয়া কেনেকুৱা লেভেল হৈছে মই আৰম্ভণিৰে ভিডিঅ'টো মানে বনাইছোঁ আপোনালোকে চাব গম পাব মানে পাটবাউসীতে শংকৰদেৱৰ থানখন অতি সুন্দৰ ৰাখিছে যিখন শংকৰদেৱৰ লাষ্ট সত্ৰ আছিল ইয়াৰ পিছত আৰু কোচবিহাৰ গৈছিল ইয়াৰ লগতে কুমাৰকুছি সত্ৰখনৰ কিবা অলপমান আছে নেকি ৰিলেটিভ মানে কুমাৰকুছিৰ ৰিলেটিভ আছে মানে তেওঁ তাতে 2 বছৰমান আছিল 2 বছৰ আছিল ন ফাৰ্ষ্ট তেওঁ আহি সোণপুৰত আছিল তাত কিছুদিনহে আছিল মানে শংকৰদেৱৰ ফাৰ্ষ্ট সত্ৰ সেইখন আছিল নেকি সোণপুৰা তাতে কিবা এটা অসুবিধা পাইছিল আৰু অসুবিধা পোৱাৰ কাৰণে তেওঁ আহি তাৰ পৰা আহি ঘাটি আহি মানে কুমাৰকুছিত থাকিল কুমাৰকুছিত 2 বছৰমানে থাকিল কিজানি তাতেও তেওঁৰ মানে ছোৱালী এজন পৰলোক হ'ল বিশ্বনাথে নিজে আচ্ছা শংকৰদেৱৰে ছোৱালী তেতিয়া তাতে ছোৱালীও মানে হেৰি হোৱা দেখা পাই তেওঁ তাতেও অশান্তি পাই ঠাইখেদাৰ নাম কিন্তু মৰকুচি দি আহিছিল তেওঁ মৰকুচি মৰকুচিত নাথাকোঁ আৰু আহি তেওঁ ঘাটি আহি 18 বছৰ 6 মাহ আছিল ইয়াতে একেলগে আৰু এইখন মেইন সত্ৰ আৰু শংকৰদেৱৰ মেইন সত্ৰ মানে তেওঁ মেইন বস্তুখিনি ইয়াতে মানে মঠ মন্দিৰ কিবা বুলি কথা নাই আৰু চব আগতে দৰ্শন কৰি আহিছে ইয়াতে তেওঁ যিৰে হাতে অলপ চিন্তা চৰ্চা কৰি তেওঁ এইটো নিজে এইখন ধৰ্ম প্ৰচাৰ কৰিছিল শৰণ নাম তো 18 বছৰ 6 মাহ ইয়াতে আছিল আপোনালোকে সকলোখিনি জানিলে আৰু আপোনালোকক ৰিকুৱেষ্ট কৰোঁ পাটবাউসী সত্ৰত আহিব আৰু ইয়াত পাটবাউসী মানে 4জন গুৰু শংকৰদেৱ মাধৱদেৱ দামোদৰ হৰিদেৱ 4জন গুৰু ইয়াত মিলিত হৈছিল এনেকুৱা চ' এই আছিল মিউজিয়ামটো দেখালোঁ আৰু এইফালে এতিয়া যাইছোঁ শংকৰদেৱৰ লগত একদম এটাই আৰু একেলগ আৰু এইফালে প্ৰমোদ সিংহই মঠ বনাইছিল মঠ নিৰ্মাণ কৰিছিল তো আপোনাৰ 1669 খ্ৰীষ্টাব্দত মানে আৰু আপোনাৰ এই দেখিছেনে আগত তো যাই আছোঁ এই খুৰাৰ লগতে আছোঁ বৰ্তমান আৰু একদম ইয়াত যেতিয়া পানী চানী বানপানী হ'ব নেকি বানপানী হয় এই ৰাস্তা মানে কি পানী মানে ওপৰেদি উঠি যায় বা এই ৰাস্তাৰ ওপৰেদি মানে ইয়াতে ভয়ংকৰ পানী হয় আচ্ছা ইয়াতে বহুত অসুবিধা হয় আৰু মানুহ আচ্ছা এতিয়া মানে কি সেইটো বানপানী হোৱাৰ কাৰণে মানুহ অহা যোৱাৰ কাৰণে অসুবিধা হয় ন সেইকাৰণে এইটো ব্ৰিজখন তেওঁ আৰু তৈয়াৰ কৰি দিছে আৰু ক্লিয়াৰ কৰি দিছে এটাচ কৰি দিছে লক কৰি দিছে আৰু
আৰু আপোনাৰ এই এখানে যেতিয়া পানী যিটো ধৰক এই নদীটো পানী চানী হ'লে একদম আল্টিমেট লগাব না বঢ়িয়া লগাব সোমাই এনেকৈ মানে আপোনাৰ এটা চিনাৰীটো বঢ়িয়া লগা হ'ব মানে তলত যি পানী একদম চাই থাকক আৰু তেনেকুৱা আৰু এইটো ভাল লাগে আৰু অ বাৰিষা হ'লেও মানুহখিনি আহি ইয়াতে দম খায় আৰু যিহেতু শংকৰদেৱৰ থানত আহিছোঁ আৰু শংকৰদেৱৰে বস্তুবোৰ সকলো বনালোঁ দেখালোঁ আৰু পাছত দামোদৰদেৱৰ আৰু দামোদৰদেৱতে বনাই থাকোঁ আৰু দামোদৰদেৱৰ মেইন সত্ৰখন বনাই আছে ন প্ৰথম সত্ৰখন প্ৰথম মেইন কি ঘৰটো যিটো নামঘৰ আছে সেইটো বনাই আছে সেইটো মই ভাঙিছিলতো যেতিয়া ভাঙিছিল তেতিয়া মই বনাইছিলোঁ হয় আৰু এতিয়া মানে ধুনীয়াকৈ বনাই আছে পুৰা অন কৰি আছে ধুনীয়াকে বনাই আছে আৰু বঢ়িয়াকে আৰু অহাত দেখি কিছুমান ৰিপেয়াৰিং কাম আমাৰ চলি আছে আৰু কিছুমান অ'ত ত'ত কিছুমান কাম ৰৈ আছে সেইবিলাক কৰি আছে মানে সম্পূৰ্ণ হৈছে আৰু অলপ বাকী আছে তো এনেকৈ ভাল লাগে হঠাতে খুৰাই মই ভিডিঅ' কৰি থাকোঁতে এখেতে আহিছে তো কামৰ ব্যস্ততাৰ মাজতো এনেকৈ আহি মোৰ লগত ভিডিঅ'ত কৈ দিলে আপোনালোকক সেইকাৰণে ভাল লাগে আমাৰ অসমীয়া মানুহ এনেকুৱা তাৰমানে কি ইয়াতে প্ৰথমৰ পৰা আছোতো এই কয় কি মানে কি ধৰণৰ কামটো হয় তেওঁ আহোঁ ইঞ্জিনিয়াৰে বা এই PWS বুজাই দিয়ে সেইমতে কামটো হৈছে আৰু এটা সুধো আপোনাক ইয়াৰ যিটো উৎসৱ হয় ইয়াতে মনসা পূজা আগৰ পৰা শুনিছোঁ মনসা পূজা হয় ন মনসা পূজা ইয়াতে নহয় তাৰমানে আমাৰ আগত পাটবাহী চক আছে তাতে মনসা পূজা হয় প্ৰত্যেক বছৰে পানী চানী তুলিব যায় কুমাৰকুছিত যায় আৰু সেই কুমাৰকুছি মানে নখন্দা নদীৰ কুমাৰকুছিৰ ওচৰত এনেকৈ ৰাইজে যায় আৰু মানুহবোৰ আহিলে মানে দ চাইডে ভ্ৰমণ কৰিব পাৰে আৰু যাই মাত্ৰ এনেকৈ ভ্ৰমণ কৰে আৰু এইখন সত্ৰত আহিলেও এতিয়াও যাব ন আপোনালোকে মিছ নকৰিব দামোদৰত যাব তাতে ভাল লাগিব শংকৰদেৱকো তো এই আছিল মেইন আৰু সকলোবোৰ দেখালোঁ পৰিৱেশটো ভাল লাগিল খুৰা এটা বাই বাই দিলোঁ ধন্যবাদ ঠিক আছে আহোঁ দিয়ক লাগ পাম আৰু আপোনাৰ শংকৰদেৱৰ থানৰ পৰা ওলাই আহিলোঁ য'ত 18 বছৰ চৰমে আছিল আহি মতা পাটবাহীৰ মেইন দলংখনত আছোঁ আৰু এটি নখন্দা নদী চাওক আপোনাৰ এইফালে চাওক নখন্দা নদী আৰু ইয়াৰ পৰা অলপ আগত আছে কুমাৰকুছি সত্ৰ যিখন সত্ৰৰ মানে শ্ৰীমন্ত শংকৰদেৱে 1 বছৰ 6 মাহ কাল অতিক্ৰম কৰিছিল না খুৰা হয় তো তেনেকুৱাই খুৰাই মানে গৰু নিব আহিছিলে তো গৰু নিব আহিছিল নে মই এখাদক লগ পাই ডাইৰেক্ট আৰু কথাটো সুধিলোঁ আৰু ঠিক আছে সেইবুলি 1 বছৰ 6 মাহ আছিল তো একদম সোণপৰা ভেটিত মানে প্ৰথম সত্ৰ আছিল তাৰপিছত আপোনাৰ 1 বছৰ 6 মাহ আছিল প্ৰথম সত্ৰ আৰু আপোনালোকক মানে গোটেইখিনি হিষ্ট্ৰী জনাইছোঁ কেনেকুৱা কি সকলোখন জনাইছোঁ তাতে কিন্তু এতিয়া মই যাক দেখাব আহিলোঁ এই কুমাৰকুছি সত্ৰটো যে আহে শংকৰৰ থানৰ পৰা অলপমান আঁতৰত আৰু নদীটোৰ কাষত আছে ঠিক আছে খুৰা ঠিক আছে ধন্যবাদ আপোনাক আজি এটা সপ্তাহ কৰিলোঁ আৰু একদম দেখছেনে ৰেইনকোট পিন্ধি ল'লোঁ আৰু বৰষুণ আহি থাকে গতিকে আজি ভিডিঅ'টো ভাল পাইছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কাষত থকা বেলেগ একাউণ্ট প্ৰিয়ন কৰক গতিকে সমূহ অসমবাসী ধন্যবাদ টাটা বাই বাই